দোকানৰ মালিকক মই আজি সুধিছো আপোনালোকে ইয়াত ইমান কোটি কোটি টকা ঘটিলে আপোনাৰ দোকানত এটা অসমীয়া ল'ৰা এমপ্লয়ী আছে আপোনালোকে কিন্তু জাতিৰ প্ৰতি কোনো দায়বদ্ধ নাই আজিলৈকে ৰখৰাতে শিৱসাগৰৰ কাৰণে কিবা কৰিলে নে একো নকৰিলে আপুনি আহিছে স্বাগতম জনাই ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থানেকি এইটো বেন কৰিব লাগে ভোজপুৰী ছাত্ৰ লাগি হ'ব নচলিব আৰু এই ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায় মই নিজে স্কুটি চলাই আছো তেতিয়াহ'লে বুলেট চলাব পৰা হ'লে ইয়াত নহ'ব ইয়াত নহ'ব আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব এইবোৰ নচলিব গুমনামি নচলিব আৰু শুনক মই একদম চিধা কৈ দিছোঁ মোক না মই ইলেকশ্যন খেলিম না মোক মাৰৱাৰী মানুহৰ ভোট লাগে না মোক বিহাৰী মানুহৰ ভোট লাগে না মোক বঙালী মানুহৰ ভোট লাগে মই এইবিলাকত নাই আৰু এটা কথা একদম স্পষ্টকৈ মই আপোনালোকক কৈ দিছোঁ এইবাৰ যদি আমাৰ মানুহ পিতে খুব পিতা হ'ব এইবোৰ নচলিব সদায় ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব গোৰ মাৰিব হা আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই পাতি দিব পাৰোঁ খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালৈ মন কৰিব একদম কৈ দিছোঁ দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং বৰটোপ ঢাল তৰোৱাল আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয় আমাৰ যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয় অসমীয়া মানুহ ভদ্ৰ অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰখৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা কিন্তু যদি খং উঠে মগজটো ঘূৰে ৰাজস্থানো নেপাবি বিহাৰো নেপাবি এচা পিটন দিয়া হ'ব একদম আজি কৰি দিয়া আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক কাইলৈ বাহিৰৰ দোকান বন্ধ বসন্ত গগৈ ডাঙৰীয়া মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয় কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে আৰু দাদা আপুনি ৰাজহুৱা কৰক কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে আপুনি ৰাজহুৱা কৰক 3জন বদনৰ কোন গৈছিলে সেই বদনকেইটা গাঠো গাড়ীত কাণত ধৰাব লাগিব মানে আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে ৰাজহুৱা কৰিব লাগিব আৰু এটা কথা ভোজপুৰী সংগঠন বন্ধ আৰু ইয়াত কিহৰ মাৰৱাৰী যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চ আছে চব জইন কৰা ইয়াত মাৰৱাৰী যুৱ মঞ্চ নহ'ব এতিয়াৰ পৰা একো নহ'ব বহুত সহ্য কৰিলোঁ চব মাৰৱাৰী যুৱ মঞ্চৰ নাম মাৰৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ সেইটো প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব সেইটো প্ৰস্তাৱ লওক একদম হয় না ৰাইজ আমি ইয়াৰ ভূমিপুত্ৰ মানুহ তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই কোনো অখিলঞ্জীয়া সংগঠনে আজি সভা অনুষ্ঠিত হোৱাৰ পিছৰে পৰা তেখেতসকলে যিসমূহ অনা অসমীয়া সংগঠন আছে আজি বেংগলী সম্প্ৰদায়ৰ সংগঠন ইয়াত আছে ইয়াতে বিহাৰী সম্প্ৰদায়ৰ সংগঠন আছে ইয়াতে ভোজপুৰী সংগঠন আছে ইয়াতে মাৰোৱাৰী সম্প্ৰদায়ৰ সংগঠন আছে সকলোকে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে ইতিমধ্যে তেখেতসকলৰ সংগঠনসমূহ আমি 30টা সংগঠন তথা ৰাইজৰ লগত আলোচনা কৰি আজিৰ পৰা শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰিছোঁ গতিকে তেখেতসকলে স্ব-ইচ্ছাই তেখেতসকলে যিসমূহ সংগঠন শিৱসাগৰত কৰি আছে প্ৰতিটো অনা অসমীয়া সংগঠনে যাতে কালিলৈ পৰা তেখেতসকলে সাৰেণ্ডাৰ কৰে কোনো ইয়াত সংগঠন কৰিব নোৱাৰিব শিৱসাগৰ জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব